নমস্কাৰ, মই ৰূপজ্যোতি পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি আমি টেন্সৰ পৰৱৰ্তী অংশ আলোচনা কৰিম। সেইদিনাখন আমি পাৰ্ট 1টো আলোচনা কৰিছিলোঁ। পাৰ্ট 1ত আমি টেন্সৰ ভাগবোৰ, টেন্স কি বস্তু বা কেনেকুৱাকৈ ইউজ কৰিব পাৰিম আমি টেন্স বা বাক্যবিলাকৰ ষ্ট্ৰাকচাৰ কেনেকুৱা সেই বিষয়ে আমি সেইদিনাখন প্ৰথমটো ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, প্ৰথমতে সেইটো ভিডিঅ' চাবা, চাই এই ভিডিঅ'টোলৈ যাবা। আমি আজি টেন্সৰ পৰৱৰ্তী অংশলৈ আলোচনা কৰিম। টেন্সৰ যি ভাগবোৰৰ ডিটেইলছ আমি আলোচনা কৰিম। টেন্সৰ ভাগবোৰৰ ভিতৰত আমি প্ৰথমতে পাম প্ৰেজেণ্ট ইনডিফিনিট টেন্স, যাক আমি চিম্পল প্ৰেজেণ্ট টেন্স বুলিও ক'ব পাৰোঁ। মনত ৰাখিবা, প্ৰতিটো টেন্সৰে আমি একোটা ফৰ্মেশ্যন পাম, মানে গঠন পাম। প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্সৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ছাবজেক্ট মানে হ'ল কৰ্তা, ভাৰ্ব মানে হ'ল ক্ৰিয়া, অবজেক্ট মানে হ'ল কৰ্ম। ছাবজেক্ট মানে হ'ল কৰ্তা, কৰ্তা মানে হ'ল যিয়ে কামটো কৰিব, সেইটো হ'ল কৰ্তা। ভাৰ্ব মানে ক্ৰিয়া, যি পদৰ দ্বাৰা কামটো কৰা হ'ব, আৰু অবজেক্ট মানে হ'ল যিটো কাম কৰা হ'ব, সেইটো হ'ল অবজেক্ট। ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট লগ হৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য গঠন হ'ব। এতিয়া আমি এটা কথা মনত ৰাখিব লাগে সদায়, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেন্তে ভাৰ্বৰ লগত সদায় এছ বাই এছ যোগ হয়। এতিয়া আমি পাৰ্চন সম্পৰ্কে প্ৰথম কথা জানিব লাগিল। পাৰ্চনৰ তিনিটা, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন বুলি ক'লে আমি জানো আই আৰু প্লুৰেলত হ'ব উই। ছেকেণ্ড পাৰ্চন বুলি ক'লে আমি জানো ইউ, প্লুৰেলতো ইউ এ। থাৰ্ড পাৰ্চন হ'ল হি, চি, ইট, ৰাম, যদু, মধু, আৰু প্লুৰেলত হ'ল দে। থাৰ্ড পাৰ্চন বুলি ক'লে অকল আমি হি বা চি বা ইটেই নহয়, সকলোবোৰে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। সেইবোৰ কেতিয়াবা ছিংগুলাৰ হ'ব পাৰে, কেতিয়াবা প্লুৰেল হ'ব পাৰে। থাৰ্ড পাৰ্চন বুলি ক'লে সকলোবিলাকে থাৰ্ড পাৰ্চন, কেতিয়াবা সেইবোৰ ছিংগুলাৰ হ'ব, কেতিয়াবা প্লুৰেল হ'ব। ছিংগুলাৰ হ'লেহে আমি ভাৰ্বৰ লগত কি যোগ দিব লাগিব, এছ বা ই এছ। ছিংগুলাৰ বুলি ক'লে আমি জানো একবচন। এক্সাম্পল হিচাপে আমি যদি লওঁ দি বয়, ছিংগুলাৰ, এজন ল'ৰা আছে। কিন্তু যদি আমি এইটো দি বয়ছ লিখোঁ, এইটো কি হ'ব, প্লুৰেল, যিহেতু এটা ল'ৰা বহুত আছে। ছিংগুলাৰ হ'লে সদায় ভাৰ্বৰ লগত কি যোগ দিব লাগিব, এছ বা ই এছ। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আটাইতকৈ মনত ৰাখিবলগীয়া কথাটো হ'ল এইটো, যে যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, তেতিয়াহ'লে সদায় ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব। এতিয়া আমি ক'ত এছ যোগ কৰিম আৰু ক'ত ই এছ যোগ কৰিম, সেইটো জানিব লাগিব। যিবিলাক ভাৰ্বৰ শেষত অ', ডাবল এছ, এছ এইচ, চি এইচ বা এক্স থাকিব, সেইবিলাকত নৰ্মেলি কি যোগ হ'ব, ই এছ। আৰু সাধাৰণতে বাকীবিলাকত এছ যোগ হ'ব। উদাহৰণস্বৰূপে আমি যদি ভাৰ্ব হিচাপে লৈছোঁ গো, আমি ইয়াত দেখিবলৈ পাইছোঁ অ' আছে, সেইবাবে ইয়াত কি হ'ব, গোজ। দি বয় যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, দি বয়ছৰ লগত আমি কিন্তু কি লিখিম, গো। উদাহৰণস্বৰূপে আন এটা ভাৰ্ব যদি লৈছোঁ আমি ৱাচ, ৱাচ মানে দৰ্শন কৰা বা পৰিদৰ্শন কৰা। ৱাচ আমি ভাৰ্বৰ শেষত কি দেখিবলৈ পাইছোঁ, চি এইচ। চি এইচ থাকিলে আমি কি যোগ কৰিম, ইয়েছ। মুঠতে ভাৰ্বৰ শেষত যদি অ', ডাবল এছ, এছ এইচ, চি এইচ বা এক্স থাকে, তেতিয়াহ'লে সদায় ই এছ যোগ হয়। বাকীবিলাকত সাধাৰণতে কি যোগ হ'ব, এছ যোগ হ'ব। এতিয়া আমি আহোঁ ব্যৱহাৰবিলাকলৈ। ব্যৱহাৰবিলাকলৈ অহাৰ আগতে আমি প্ৰথম এটা কথা লক্ষ্য কৰিব লাগিব, ইংৰাজী বাক্যবিলাকত ভাৰ্বটো নৰ্মেলি ছাবজেক্টৰ পিছত থাকিব, সাধাৰণতে মাজত থাকিব, আৰু কিন্তু অসমীয়া বাক্যবিলাকত ভাৰ্বটো ক'ত থাকিব, শেষত থাকিব। আমি সদায় যেতিয়া অনুবাদ কৰিম, মানে ইংৰাজীলৈ আমি অনুবাদ কৰিম, তেতিয়া সদায় ইংৰাজীলৈ অনুবাদ কৰোঁতে ভাৰ্বটো ছাবজেক্টৰ পিছত আনিব লাগিব, কিন্তু অসমীয়া বাক্যবিলাকত ভাৰ্বটো সাধাৰণতে ক'ত থাকিব, শেষত থাকিব। উদাহৰণস্বৰূপে আমি যদি এটা সহজ অনুবাদ আমি চাওঁ, আমি ক্ৰিকেট খেলোঁ। এইটো বাক্যত আমি চাওঁ, আমিটো কি ছাবজেক্ট, ক্ৰিকেটটো হ'ল অবজেক্ট, খেলোটো হ'ল ভাৰ্ব, যিহেতু অসমীয়া বাক্য। এইটো বাক্য যেতিয়া আমি ইংৰাজীলৈ অনুবাদ কৰিম, তেতিয়া আমি লিখিম আমি উই, ভাৰ্বটো ইয়াত আহি যাব, খেলো, প্লে, কি খেলো, ক্ৰিকেট। উই প্লে ক্ৰিকেট, আমি ক্ৰিকেট খেলোঁ। এই ভাৰ্বটো ক'ত আহি গ'ল, মাজত, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। অসমীয়া বাক্যবিলাকত ভাৰ্বটো সদায় শেষত থাকিব, কিন্তু ইংৰাজী বাক্যবিলাকত ভাৰ্বটো ক'ত আহিব, মাজত আহিব। এতিয়া আমি ব্যৱহাৰবিলাকলৈ আলোচনা কৰিম, ব্যৱহাৰবিলাকৰ ওপৰত। ইয়াত আমি প্ৰথমটো ব্যৱহাৰ পাইছোঁ যে নাম্বাৰ 1, টু এক্সপ্ৰেছ হেবিচুৱেল একশ্যন। অভ্যাসগত ক্ৰিয়াবোৰ, সদায় অভ্যাসগত ক্ৰিয়াবোৰ কি টেন্স হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এতিয়া প্ৰথম কথা, আমি অভ্যাসগত ক্ৰিয়াবোৰ কেনেদৰে চিনি পাম। অভ্যাসগত ক্ৰিয়া মানে হ'ল সদায় হোৱা যিবিলাক ঘটনা। নৰ্মেলি বাক্যবিলাকত
always, usually, daily, generally, gradually, often, sometimes, never, punctually, once, twice in a year, every month, every Sunday, every January, এইবিলাক ধৰণৰ এডভাৰ্ব থাকিলে সাধাৰণতে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় অভ্যাসগত ক্ৰিয়া বুজায় অভ্যাসগত ক্ৰিয়া হিচাপে আমি যদি এটা এক্সাম্পল হিচাপে ল'ব পাৰো আইতাই আমাক নিতৌ সাধু কয় আমি অনুবাদ ল'ব পাৰিছো আইতাই আমাক নিতৌ সাধু কয় আমি সদায় স্কুললৈ যাওঁ তেখেতে সদায় ৰঙা চাহ খায় মানুহজনে নিতৌ বাতৰি কাকত পঢ়ে এইবিলাক হ'ল অভ্যাসগত ক্ৰিয়া ইয়াতে আমি দেখিবলৈ পাইছো আইতা সাবজেক্ট ভাৰ্ব হ'ল অবজেক্ট ভাৰ্ব কি কয় আৰু বাকি প্ৰথম আমি সাবজেক্ট আৰু ভাৰ্বটো চিনি ল'ব লাগে বাকি পিছত হৈ যাব আইতা হলে আমি সাবজেক্টত তুমি কি পাইছো আইতা হলে গ্ৰেণ্ডমাদাৰ সাবজেক্ট গ'ল লাগিল ভাৰ্ব ভাৰ্ব আমাৰ কি আছে শেষত আছে কয় কোৱাৰ ইংৰাজী টেল আইতাই কয় আইতাই কাক কয় আমাক হলে আছ কি কয় সাধু ষ্টৰী আইতাই আমাক সাধু কয় কেতিয়া কয় নিতৌ কয় নিতৌ হলে ডেইলি গ্ৰেণ্ডমাদাৰ টেলছ আছ ষ্টৰী ডেইলি আইতাই আমাক নিতৌ সাধু কয় এনেকুৱা অভ্যাসগত ক্ৰিয়াবোৰ সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স ইয়াৰে পিছত আমি 2 নম্বৰত পাইছো টু এক্সপ্ৰেছ ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য বাক্যবিলাক সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় চিৰসত্য বাক্য আমি জানো গাখীৰ বগা মৌ মিঠা পানী বৰণহীন বৰফ পানীত অপঙে তেজ ৰঙা এইবিলাক হ'ল বা দুয়ে দুয়ে চাৰি হয় এইবিলাক হ'ল চিৰসত্য বাক্যবিলাক সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব উদাহৰণস্বৰূপে আমি যদি এটা এক্সাম্পল হিচাপে ল'ব পাৰো ইয়াতো বৰফ পানীত অপঙে বৰফ আইস সাবজেক্ট গ'ল লাগিল ভাৰ্ব শেষত থাকে অসমীয়া বাক্যত অপঙাৰ ইংৰাজী ফ্লট আইস থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ ভাৰ্বৰ লগত কি যোগ হৈছে এছ বাই এছ সদায় থাৰ্ড পাৰ্চন গ্ৰেণ্ডমাদাৰ থাৰ্ড পাৰ্চন এছ বাই যোগ হৈছে আইস থাৰ্ড পাৰ্চন এছ বাই যোগ হৈছে সদায় আইস মানে বৰফ আমি আনকাউণ্টেবল নাউনবিলাক সদায় প্ৰেজেন্ট ইনডিফিনিট সদায় আনকাউণ্টেবল নাউনবিলাক সদায় কি হয় থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হয় আৰু থাৰ্ড পাৰ্চন সিংগুলাৰ হ'লে সদায় ভাৰ্বৰ লগত কি যোগ লাগে এছ বাই এছ বৰফ পানীত অপঙে ওপৰত অপঙিব অন ৱাটাৰ আইস ফ্লটছ অন ৱাটাৰ বৰফ পানীত অপঙে থাৰ্ড পাৰ্চন সিংগুলাৰ হলে সদায় ভাৰ্বৰ লগত এছ বাই যোগ হয় সদায় মনত ৰাখিবা যিবিলাক আমি গণিব নোৱাৰা নাউন আছে আনকাউণ্টেবল নাউনবিলাক সদায় সিংগুলাৰ ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ পানী তললৈ বয় এনেকুৱা সদায় থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰবিলাকৰ ক্ষেত্ৰত সদায় ভাৰ্বৰ লগত কি যোগ হ'ব এছ বা ইএছ যোগ হ'ব আৰু সদায় থাৰ্ড পাৰ্চনবিলাক আনকাউণ্টেবল নাউনবিলাক সদায় থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হয় 3 নম্বৰ আমি নিয়মটো লৈ যদি আহো 3 নম্বৰ নিয়ম হ'ল টু এক্সপ্ৰেছ প্লেন এক্টিভিটিজ স্থিৰ হোৱা কাৰ্যবোৰ আমি নিশ্চিত হোৱা কাৰ্যবোৰ স্থিৰ হৈ যোৱা কাৰ্যবোৰ সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় স্থিৰ হোৱা কাৰ্য আমি যদি চাওঁ অহা সোমবাৰে প্ৰধানমন্ত্ৰী আহিব স্থিৰ হৈছে ফাইনেল বা অহাৰ শুক্ৰবাৰৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব এইবিলাক স্থিৰ হোৱা অহা মাহৰ 20 তাৰিখে তেখেতৰ বিয়া নিৰ্দিষ্ট স্থিৰ হৈ গৈছে ভৱিষ্যতৰ কামটো স্থিৰ হোৱা কাৰ্যবোৰ সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স এইটো আমি সাবজেক্ট হিচাপে দেখা পাইছো প্ৰধানমন্ত্ৰী আছে ডি প্ৰাইম মিনিষ্টাৰ ভাৰ্ব লাগিল আহিব আহাৰ ইংৰাজী কাম এনাই নৰ্মেলি প্ৰথমে ভিজিট কৰা বুজায় এইটো এই ক্ষেত্ৰত আমাৰ ভিজিটটোৱে প্ৰপাৰলি ইউজ হ'ব দ্য প্ৰাইম মিনিষ্টাৰ ভিজিটছ প্ৰাইম মিনিষ্টাৰ থাৰ্ড পাৰ্চন এছ বাই যোগ ভিজিটছ কেতিয়া আহিব অহা সোমবাৰে নেক্সট মনডে নেক্সট দ্য প্ৰাইম মিনিষ্টাৰ ভিজিটছ মনডে নেক্সট অহা সোমবাৰে প্ৰধানমন্ত্ৰী আহিব স্থিৰ হোৱা কাৰ্যবোৰ সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু শেষৰটো আমি ব্যৱহাৰ লৈ যাম টু ইন্ট্ৰডিউচ কোটেশনছ উদ্ধৃতি কোনো ব্যক্তিৰ বা মহান ব্যক্তি বা কবিৰ উদ্ধৃতিবিলাক সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স উদ্ধৃতি বুলি ক'লে আমি যদি এটা মহান ব্যক্তি এজনৰ কথা আমি চাওঁ মহাত্মা গান্ধীয়ে কৈছিল ভাল হাতৰ আখৰ শিক্ষাৰ এক প্ৰধান অংগ এইবিলাক হ'ল উদ্ধৃতিবিলাক বা যীশু খ্ৰীষ্টই কৈছিল টকা সকলো বেয়া কৰ্মৰ মূল এইবিলাক মহাত্মা গান্ধী যীশু খ্ৰীষ্ট মহান ব্যক্তি বা কোনো কবিয়ে কোৱা উক্তিবিলাক সদায় উদ্ধৃতিবিলাক সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স এইটো আমি অনুবাদ যদি কৰোঁ মহাত্মা গান্ধীয়ে কৈছিল মহাত্মা গান্ধী
Mahatma Gandhi said. Good handwriting is a necessary part of education. এইকেইটা হল প্ৰধানত ব্যৱহাৰ আমি পালো যে প্ৰথমটো ব্যৱহাৰ পালো এক্সপ্ৰেছ হেবিচুৱেল একচন যদি অভ্যাসগত ক্ৰিয়াবোৰ বুজায় আমি এক্সাম্পল হিচাপে আমি লৈছো এটা 2 নম্বৰ নিয়মটো পালো আমি এক্সপ্ৰেছ ইউনিভাৰ্সেল ট্ৰুথ চিৰসত্য বাক্যবিলাক তাৰ পিছত আমি পাইছো এক্সপ্ৰেছ প্লেন এক্টিভিটি স্থিৰ হোৱা কাৰ্যবোৰ আৰু শেষৰটো পালো আমি কোটেশনছ বিলাক সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট এইকেইটা হল মূলত ব্যৱহাৰ এই ব্যৱহাৰবিলাকৰ ওপৰত আমি যদি কাৰেক্ট টেন্স আমি কৰিব লগা হয় আমাক যদি পৰীক্ষাত কাৰেক্ট টেন্স কৰিবলৈ দিয়ে বাক্যটো কেনেদৰে গম পাম কেনেদৰে ধৰিব পাৰিম সেইটো আমি এক্সাম্পল হিচাপে আমি দুটা দিছো আমি প্ৰথমটো বাক্য চাও দি মেন অফন কাম টু আৱাৰ ভিলেজ অন ফুট মানুহজনে প্ৰায়ে আমাৰ গাঁৱলৈ খোজকাঢ়ি আহে ইয়াতে আমি দেখি পাইছো বাক্যটোত অফুন আছে প্ৰায়ে অফুন থাকিলে সাধাৰণতে কি অভ্যাসগত ক্ৰিয়া আৰু এনেও আমি বাক্যটো পঢ়িলে গম পাম মানুহজনে প্ৰায়ে আমাৰ গাঁৱলৈ কেনেদৰে আহে খোজকাঢ়ি আহে অভ্যাসগত ক্ৰিয়াবোৰ সদায় কি টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট ইনডিফিনিট বুলি আমি গম পোৱাৰ লগে লগে আমাৰ লক্ষ্য হ'ব সাবজেক্টটো কি পাৰ্সন আমি দেখা পাইছো এজন মানুহ আছে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সিঙ্গুলাৰ হলে সদায় ভাৰ্বৰ লগত কি লাগিব এছ বা ইয়েস কামস The man often comes to our village on foot. Next to আমি example যদি চাও water flow downwards পানী তললৈ বৈ চিৰসত্য বাক্য water third person মই অলপ আগতে কৈছো যিবিলাক আনকাউন্টেবল নাউন আছে সেইবিলাক সদায় সিঙ্গুলাৰ water flows পানী তললৈ বয় water flows downwards যদি এনেকুৱা এটা কাৰেক্ট টেন্স পৰীক্ষাত আহি যায় I go to temple every morning এনেকুৱা এটা কাৰেক্ট টেন্স আহিলে আমি কি কৰিম আমি দেখিবলৈ পাইছো ইয়াত এভৰি মৰ্নিং প্ৰত্যেক ৰাতিপুৱা মই মন্দিৰলৈ যাওঁ অভ্যাসগত ক্ৰিয়া এটা অভ্যাসগত ক্ৰিয়া কিন্তু সাবজেক্টটো আমি দেখিবলৈ পাইছো ফাৰ্ষ্ট পাৰ্সন আছে অলৰেডি এটো কাৰেক্ট হৈয়ে আছে ফাৰ্ষ্ট পাৰ্সনৰ লগত কেতিয়া এছ বাই যোগ দিব নোৱাৰি আই গো টু টেম্পল এটা অলৰেডি কাৰেক্ট হৈ আছে এনেকুৱাকৈ আহিলে যেনেকৈ আছে সেনেকৈ লিখিব লাগিব এইকেইটাই হ'ল মূলত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইউজেছ আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা এইবাৰ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সলৈ যাম তোমালোকে এগেইন নোট কৰি ল'বা এইবাৰ আমি আহিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সলৈ প্ৰেজেন্ট কন্টিনিউয়াছৰ ফৰ্মেশন হল সাবজেক্ট প্লাস এম ইজাৰ প্লাস ভাৰ্ব প্লাস আইএনজি প্লাস অবজেক্ট আমাক এইবাৰ লাগিব সাবজেক্টৰ পিছতে এম ইজাৰ সদায় সাধাৰণতে আইৰ লগত এম হয় উই আৰ ইউ আৰ হি বা জিবা ইট ইজ দেয়াৰ সদায় ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ হলে সদায় আই বাকি সেকেন্ড পাৰ্সন নত সদায় আৰ হয় আৰু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে ইজ আৰু প্লুৰেল হলে আৰ সদায় একবচন হলে ইজ আৰু বহুবচন হলে আৰ আৰু ভাৰ্বৰ লগত আমি লাগিব এইবাৰ কি যোগ দিব লাগিব আইএনজি এটা কথা মনত ৰাখিবা যিবিলাক ভাৰ্বৰ শেষত ই থাকিব উদাহৰণস্বৰূপে ধৰা লিভ যোগ আইএনজি যিবিলাক ভাৰ্বৰ শেষত ই থাকিব সেইবিলাকত আইএনজি যোগ কৰিলে ইটো কি হৈ যাব উঠি যাব লিভিং ইটো উঠি গ'ল বা ঠিক টেক শব্দটো লওঁ যদি টেকতো আমাৰ ই আছে শেষত ইয়াৰো যদি আমি আইএনজি যোগ কৰোঁ টেকিং হ'ব ইটো কি হৈ যাব উঠি যাব এনেকুৱা মনত ৰাখিবা এতিয়া আমি আহো ব্যৱহাৰ ইউজেছৰ ফালৰ For an action going on at a time of speaking বৰ্তমান সময়ত কোনো এটা ক্ৰিয়া চলি থকা বুজালে বৰ্তমান সময়ত চলি থকা কাৰ্যবোৰ সদায় কি টেন্স হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স যিকোনো কাম এটা আমি কৈ থকা মুহূৰ্তত যদি চলি থাকে এতিয়া ফেনখন ঘূৰি আছে মানুহজনে শুই আছে এইবিলাক বৰ্তমান সময়ত চলি থকা ক্ৰিয়া যেনে মানুহজনে এতিয়া পথাৰত কাম কৰি আছে মানুহজন হলে আমি জানো কি মানুহজন হলে দি মেন সাবজেক্ট গ'ল লাগিল আমাক এম ইজাৰ সাবজেক্ট পাস আমাক কি লাগিব এম ইজ ডি মেনৰ যে সিঙ্গুলাৰ গতে কি হ'ব ইজ কাম কৰি আছে কাম কৰানে যে কি ওয়ার্ক ভার্ব প্লাস আইএনজি কি হ'ব ওয়ার্কিং সাবজেক্ট গ'ল এম ইজাৰ গ'ল লাগিল ভার্ব ভাৰ্বৰ লাষ্টত থাকে আৰু এটা কাম কৰি আছে ওয়ার্কিং ক'ত কাম কৰি আছে পথাৰত ইন দা ফিল্ড এতিয়া আছে দি ম্যান ইজ ওয়ার্কিং ইন দা ফিল্ড নাও এইটো প্ৰথমটো ব্যৱহাৰ
নেক্সট হ'ল আমি 2 নম্বৰত পাইছোঁ ফৰ এ নিয়েৰ ফিউচাৰ একশ্যন ইউজেছ অফ গোয়িং টু চ' নিকট ভৱিষ্যতৰ কাৰ্যবল ফাইনেলি আমি ভৱিষ্যতৰ কাম এটা হ'ব বুজালে ল'ৰাজনে অংক কৰিবলৈ ওলাইছে ফাইনেলি অংক কৰিব বহি লৈ ৰেডি কলম লৈ ৰেডি হৈছে তেওঁ বা মই গা ধুবলৈ ওলাইছোঁ মই কাপোৰ কানি চাবোন তাবোন হাতত লৈ ৰেডি হৈছোঁ নিকট ভৱিষ্যত ফাইনেলি হ'ব ভৱিষ্যতৰ কাৰ্য কিন্তু আমি ফাইনেলি কৰিম যিটো কৰিবলৈ ওলাইছোঁ যিটো সেইটো ক্ৰিয়াবোৰ সদায় কি টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব ল'ৰাজনে অংক কৰিবলৈ ওলাইছে আৰু এনেকুৱা ক্ৰিয়াবোৰ সাধাৰণতে আমি গোয়িং টু ফ্ৰম ব্যৱহাৰ কৰি লিখিব লাগে ল'ৰাজনে অংক কৰিবলৈ ওলাইছে ল'ৰাজন হ'লে কি হ'ব দি বয় ছাবজেক্ট গ'লে গ'লে এম ইজাৰ দি বয়ৰ লগত কি হ'ব ইজ ল'ৰাজন ছিংগুলাৰ যিহেতু আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ এম ইজাৰ অগ্নিভাৱ লিখাৰ পিছতে আমাক কি লাগিব ফৰ্মটো এইবাৰ ভাৰ্বটো লিখাৰ আগত আমি লিখিম গোয়িং টু দি বয় ইজ গোয়িং টু কৰিবলৈ ওলাইছে কৰাৰ ইংৰাজীত ডু কি কৰিবলৈ ওলাইছে চামছ দি বয় ইজ গোয়িং টু ডু চামছ ল'ৰাজনে অংক কৰিবলৈ ওলাইছে ফাইনেলি কৰিবয়ে ৰেডি তেনেকুৱা ক্ৰিয়াবোৰত আমি কি টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু শেষৰটো আমি 3 নম্বৰ ইউজেছটো পাম আমি ফৰ এন একশ্যন আফটাৰ ইম্পাৰেটিভ চেণ্টেন্স আদেশসূচক বাক্যবোৰৰ পিছত সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব আদেশসূচক বাক্য বুলি ক'লে আমি জানো যিবিলাক বাক্যত কোনো ধৰণৰ ছাবজেক্ট নাথাকে সাধাৰণ মনে মনে থকা তৎক্ষণাত আহা দুৱাৰখন জপাই দিয়া খিৰিকীখন বন্ধ কৰি দিয়া অংকটো কৰা মানুহজনক মাতা ডক্টৰজনক মাতা এইবিলাক হ'ল কি ইম্পাৰেটিভ চেণ্টেন্স আমি আদেশ দিওঁ কাক আদেশ দিওঁ ছাবজেক্টটো উজ্জ্ব থাকে সদায় ইম্পাৰেটিভ চেণ্টেন্সত আৰু ইম্পাৰেটিভ চেণ্টেন্সৰ পিছত সাধাৰণতে কি টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইম্পাৰেটিভ চেণ্টেন্স জানো আমি মনে মনে থকাটো ইম্পাৰেটিভ চেণ্টেন্স মনে মনে থকা ইংৰাজী কিপ চাইলেণ্ট মনে মনে থকা কেঁচুৱাটি দি বেবী ছাবজেক্ট গ'লে গ'লে মোক এম ইজাৰ দি বেবীৰ লগত কি বহিব ইজ যিটো ছিংগুলাৰ এটা বেবী আছে লাগিল ভাৰ প্লাছ আই এন জি ভাৰ শুই আছে শুৱাৰ ইংৰাজী শ্লিপ ভাৰ প্লাছ আই এন জি কি হ'ব শ্লিপিং কিপ চাইলেণ্ট মনে মনে থকা দি বেবী ইজ শ্লিপিং এনেকুৱাকৈ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ইউজেছবোৰ পাম আমি যদি এইবাৰ কাৰেক্ট টেন্স হিচাপে আমি চাওঁ দুটা এক্সাম্পল হিচাপে আমি যদি চাওঁ The girls dance on the stage now. ছোৱালীবোৰে এতিয়া ষ্টেজত নাচি আছে আমি দেখিবলৈ পাইছোঁ নাও আছে নাও মানে এতিয়া এই সময়ত চলি আছে কৈ থকা মুহূৰ্তত চলি থাকে থকা ক্ৰিয়াবোৰ সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় এইটো আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম দি গাৰ্লছ আছে ছাবজেক্টটো আমি দেখিবলৈ পাইছোঁ বহু বচন আছে বহু বচন ছাবজেক্টটো বহু বচন থকাৰ লগত আমাক এম ইজাৰৰ কি লাগিব আৰ লাগিব লাগিল ভাৰ প্লাছ আই এন জি ভাৰ হৈছে ডান্স ডান্সৰ আই এন জি হ'লে কি হ'ব ডান্সিং দি গাৰ্লছ আৰ ডান্সিং অন দ্য ষ্টেজ নাও নেক্সট আমি এটা এক্সাম্পল যদি আমি লওঁ হাৰি আপ তাড়াতাড়ি কৰা দি বাছ ৱেট বাছখন ৰৈ আছে আমি ইয়াত দেখিবলৈ পাইছোঁ হাৰি আপটো ইম্পাৰেটিভ চেণ্টেন্স আৰু ইম্পাৰেটিভ চেণ্টেন্সৰ পিছত সদায় কি টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ বুলি আমাক এম ইজাৰ লাগিল দি বাছৰ লগত কি বহিব ইজ ভাৰ প্লাছ আই এন জি ৱেটৰ লগত আই এন জি হ'লে কি হ'ব ৱেটিং এনেকৈ আমি টেন্সটো কাৰেক্ট কৰিব পাৰোঁ আশা কৰিছোঁ তোমালোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে সুন্দৰ এটা কনচেপ্ট লাভ কৰিব পাৰিছা আৰু আজি যদি আমি গোটেইখিনি টেন্সৰ ভাগবোৰ আমি আলোচনা কৰোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব যদি কিবা তোমালোকৰ খুটি নাটি থাকে নিশ্চয় কমেণ্টছ কৰিবা কমেণ্টত সুধিব পাৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে ভিডিঅ'বিলাক চোৱাৰ পিছত কমেণ্টবোৰ দি যাবা তেতিয়া মই গম পাম যে তোমালোকৰ বস্তুটো বুজি পাইছা নে নাই তোমালোকৰ আণ্ডাৰষ্টেণ্ডত আহিছে নে নাই তেতিয়াই মই আকৌ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো কিবা নহয় কিবা অকণ হ'লেও শিকিব পাৰিছা আজিলৈ ইমানেই